নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হু ইজ দ্য সেকেন্ড সিটিজেন অফ ইণ্ডিয়া? ভাৰতৰ দ্বিতীয় নাগৰিক গৰাকী কোন? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতৰ দ্বিতীয় নাগৰিক গৰাকী হ'ল ভাৰতৰ উপৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য থাৰ্ড সিটিজেন অফ ইণ্ডিয়া? ভাৰতৰ তৃতীয় নাগৰিক গৰাকী কোন? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল ভাৰতৰ তৃতীয় গৰাকী নাগৰিক। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন ইণ্ডিয়া হুৱেৰ দ্য ছান ৰাইজেছ? ভাৰতৰ কোনখন ৰাজ্যত সৰ্বপ্ৰথমে সূৰ্য উদয় হয়? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যখনত সৰ্বপ্ৰথমে সূৰ্য উদয় হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতিগৰাকী কোন আছিল? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতিগৰাকী আছিল প্ৰতিভা দেৱী সিং পাটিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য ফাৰ্ষ্ট মেল ক্ৰিকেটাৰ ফ্ৰম আছাম এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়া টু বি ইনক্লুডেড ইন দ্য ইণ্ডিয়ান ক্ৰিকেট টীম? ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা অসম তথা উত্তৰ পূব ভাৰতৰ প্ৰথম পুৰুষ ক্ৰিকেটাৰ গৰাকী কোন? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা অসম তথা উত্তৰ পূব ভাৰতৰ প্ৰথম পুৰুষ ক্ৰিকেটাৰ গৰাকী হ'ল ৰিয়ান পৰাগ। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা ৮,০০০তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য ফাৰ্ষ্ট ফিমেল ক্ৰিকেটাৰ ফ্ৰম আছাম এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়া টু বি চিলেক্টেড ফৰ দ্য ইণ্ডিয়ান ক্ৰিকেট টীম? ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা অসম তথা উত্তৰ পূব ভাৰতৰ প্ৰথম মহিলা ক্ৰিকেটাৰ গৰাকী কোন? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা অসম তথা উত্তৰ পূব ভাৰতৰ প্ৰথম মহিলা ক্ৰিকেটাৰ গৰাকী হ'ল ঋতু ধ্ৰুৱ। তেওঁ ২০১৩ চনত ভাৰতীয় ক্ৰিকেট দলত আত্মপ্ৰকাশ কৰিছিল আৰু ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা অসম তথা উত্তৰ পূব ভাৰতৰ দ্বিতীয় গৰাকী মহিলা ক্ৰিকেটাৰ হ'ল উমা চেত্ৰী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য আছাম ট্ৰিবিউন ইংলিছ নিউজ পেপাৰ? দ্য আছাম ট্ৰিবিউন ইংৰাজী বাতৰি কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। দ্য আছাম ট্ৰিবিউন ইংৰাজী বাতৰি কাকতখনৰ প্ৰথমগৰাকী সম্পাদক আছিল লক্ষ্মীনাথ ফুকন। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টোৰ নাম কি? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টোৰ নাম হ'ল চন্দ্ৰকান্ত সন্দিকৈ ভৱন। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য বেষ্ট নন ৰাইটাৰ ইন আছামিজ লিটাৰেচাৰ এছ ভাঙনি কোঁৱৰ? অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ নামেৰে জনাজাত সাহিত্যিকগৰাকী কোন? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ নামেৰে জনাজাত সাহিত্যিকগৰাকী হ'ল আনন্দ চন্দ্ৰ আগৰৱালা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ আহোম কিং ইজ ন'ন এজ বামুণী কোঁৱৰ? কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায়? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। আহোম স্বৰ্গদেউ চুডাংফাক বামুণী কোঁৱৰ নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুৱেৰ ৱাজ দ্য লাষ্ট বেটেল বিটুইন দ্য আহোম এণ্ড দ্য মোগলছ? আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ ক'ত হৈছিল? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ ইটাখুলি নামৰ ঠাইখনত হৈছিল আৰু এই যুদ্ধখনক ইটাখুলিৰ যুদ্ধ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য বেটেল অফ ইটাখুলি ফট? ইটাখুলিৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ১৬৮২ খ্ৰীষ্টাব্দত ইটাখুলিৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুৱেৰ ৱাজ দ্য 2023 ৱৰ্ল্ড এথলেটিক্স চেম্পিয়নশ্বিপ হেল্ড? ২০২৩ চনৰ বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হৈছিল? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ২০২৩ চনৰ বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপ হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য ডিৰেক্টৰ অফ দ্য ফিল্ম হালধীয়া চৰাইয়ে বাওধান খায়? হালধীয়া চৰাই বাওধান খায় ছবিখনৰ পৰিচালক কোন? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি।
হালধীয়া চৰাই বাওধান খাই ছবিখনৰ পৰিচালকগৰাকী হ'ল জাহ্নু বৰুৱা নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ কল দা বিহগী কবি বুলি কাক আখ্যা দিয়া হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি আখ্যা দিয়া হয় নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ডিড দা সল্ট মাৰ্চ ষ্টাৰ্ট কোন চনত লোণ সত্যাগ্ৰহ আৰম্ভ হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1930 চনত লোণ সত্যাগ্ৰহ আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ জিম কৰবেট নেশ্যনেল পাৰ্ক ফেমাছ ফৰ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান বাঘৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট স্পৰ্ট ইজ দা ৰভাৰ্ছ কাপ এছ'চিয়েটেড উইথ ৰভাৰ্ছ কাপ কি খেলৰ লগত জড়িত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ৰভাৰ্ছ কাপ ফুটবল খেলৰ সৈতে জড়িত নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দা লাষ্ট কুইন অফ দা চুতীয়া ডাইনেষ্টি চুতীয়া বংশৰ শেষ ৰাণী কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি চুতীয়া বংশৰ শেষগৰাকী ৰাণী আছিল সতী সাধনী নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ এৱাৰ্ডেড দা লোকমান্য তিলক নেশ্যনেল এৱাৰ্ড ইন 2023 2023 চনত কাক লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হৈছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 2023 চনত নৰেন্দ্ৰ মোদী দেৱক লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হৈছে নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা কেপিটেল চিটি অফ পেৰুৰ ৰাজধানী চহৰখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি পেৰুৰ ৰাজধানী চহৰখনৰ নাম হ'ল লিমা নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা লংগেষ্ট ব্ৰিজ ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম হ'ল ভূপেন হাজৰিকা সেতু আৰু এই দলংখনক ধলাশদিয়া দলং নামেৰে জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হু প্ৰপ'জ দা ফৰ্মুলা ই ইকুৱেল এম চি স্কুৱেৰ অৰ্থাৎ ভৰ শক্তিৰ সমতুল্যতাৰ সূত্ৰটো কোনে আগবঢ়াইছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ই ইকুৱেল এম চি স্কুৱেৰ সূত্ৰটো এলবাৰ্ট আইনষ্টাইনে আগবঢ়াইছিল ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্নটো আছিল হু গেভ ডক্টৰ ভূপেন হাজৰিকা দা টাইটেল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি কোনে বিভূষিত কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ডক্টৰ ভূপেন হাজৰিকাক আনন্দ চন্দ্ৰ বৰুৱাই সুধাকণ্ঠ বুলি বিভূষিত কৰিছিল আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল হু গেভ দা টাইটেল কলাগুৰু টু বিষ্ণুপ্ৰসাদ ৰাভা কোনে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধিটো প্ৰদান কৰিছিল এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই